4.6 মিলিয়ন আৰু এটো এটা লাহে লাহে এই সংখ্যা বাঢ়িবলৈ গৈ আছে সকলোৱে সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বিচাৰি আছে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে ডিজিটেল আন্দোলন হৈছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিলে যে সিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল এয়া কোনো দুৰ্ঘটনা নাছিল আৰু মুখ্যমন্ত্ৰীয়ে কথাটো এবাৰ নহয় ৩-৪বাৰ তেওঁ স্পষ্টভাৱে কৈছে কাৰণ মুখ্যমন্ত্ৰী এজনে কেতিয়াও এনে কথা মিছা কৈ নকয় তেওঁৰ ওচৰত কিবা তথ্য আছে এসআইটিৰ ওচৰত তথ্য আছে গৃহমন্ত্ৰী হিচাপে তেওঁ কিছুমান কথা জানে আৰু সেই কাৰণে কৈছে যেতিয়া চাৰ্জশিট দাখিল কৰা হ'ব অসমৰ ৰাজ্যে দুখ পাব মানি ল'বলৈ বেয়া পাব পাৰে কিন্তু জুবিন গাৰ্গক হত্যা কৰা হ'ল এনেকুৱা কিছুমান ভয়ংকৰ কথা পোহৰলৈ আহিব আৰু তাৰ মাজতে সোশ্যাল মিডিয়াত #justice4Zubin Garg সকলোৱে লিখি আছে কিছুমানে ক'ব বিচাৰিছে যে এই লিখাৰ ধাৰাটো কৰবাত নহয় কৰবাত কমি গৈছে কালি দিনলৈকে কিন্তু কালিৰ পৰা পুনৰ সক্ৰিয় দেখা গৈছে জুবিন অনুৰাগীসকলক সকলোৱে লিখিবলৈ আৰম্ভ কৰিছে #justice4Zubin Garg জুবিন গাৰ্গ বিহীন 45টা দিন অতিক্ৰম কৰিলে আজি 46 নম্বৰটো দিন আৰু এইখিনি সময়ত সকলোৱে প্ৰতিটো মুহূৰ্তত প্ৰত্যেকজন অসমবাসীৰ মনত এটাই প্ৰশ্ন কি পৰিস্থিতিত কোনে জুবিন গাৰ্গক হত্যা কৰিলে জুবিন গাৰ্গে এনেকুৱা কি জগৰ লগালে যে সেই মানুহজনক নি সিংগাপুৰত হত্যা কৰিব লগা হ'ল মুখ্যমন্ত্ৰীৰ পাছতে সেই কথা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰেও ক'লে যে হয় আমাৰ জুবিন গাৰ্গক হত্যা কৰা হৈছিল আমি এতিয়া সেইটোৱে সন্দেহ কৰিছো তেওঁলোকেও সন্দেহ কৰিবলৈ ধৰিছে লগতে মুখ্যমন্ত্ৰীৰ যেটো স্পষ্ট বাৰ্তা তাত এটা কথা স্পষ্ট হয় যে সঁচাকৈ হাৰ্থপ জুবিন গাৰ্গক হত্যা কৰা হ'ল সিংগাপুৰত আৰু তাৰ পিছৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ এতিয়া ৰাজ্যবাসীয়ে মানি ল'ব বিচৰা নাই সকলোৱে এটা লিখি আছে #justice4Zubin Garg আৰু আজি খানাপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তাত প্ৰতিবাদ হৈ আছে সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে সকলোৱে বিচাৰিছে যে প্ৰকৃততে দোষী কোন তেওঁলোকক চিনাক্ত কৰিব লাগে মুখ্যমন্ত্ৰীয়ে যদি জানেই যে সঁচাকৈ জুবিন গাৰ্গক হত্যা কৰা হ'ল তেন্তে ইমানখিনি সময় কিয় পলম কৰি আছে এনেকুৱা প্ৰশ্ন কিছুমান আহিছে কিন্তু তাৰ মাজতো সকলোৱে লিখি থাকিব লাগিব #justice4Zubin Garg কাৰণ সকলোৱে ন্যায় বিচাৰিছে আৰু মোৰ এই লাইভটো বহুতে #justice4Zubin Garg লিখি আছে ৰূপন দাসে লিখিছে সিনা সেমাই লিখিছে সকলোৱে লিখি থাকক আৰু সোশ্যাল মিডিয়াত এই যি ডিজিটেল আন্দোলন আছে সেইটো কিন্তু অব্যাহত আছে জুবিন অনুৰাগীসকল ৰখি যোৱা নাই তেওঁলোকে অনবৰতে লিখি আছে সকলোতে লিখি আছে ন্যায় বিচাৰি আছে গণতান্ত্ৰিক মাধ্যমেৰে বিচাৰি আছে কোনো ধৰণৰ হাই হুলস্থুল কৰা নাই কাকো দোষাৰোপ কৰা নাই কিন্তু যেটো টেগলাইন #justice4Zubin Garg এটো কিন্তু ইয়াৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ আছে সমগ্ৰ বিশ্বই জানিছে যে এইজন ব্যক্তিৰ লগত কিবা এটা নহবলগীয়া ঘটনা হ'ল সেই কাৰণে সেইখন ৰাজ্যৰ লোকসকলে 3,50,00,000 অসমীয়াই এই ধৰণৰ মেছেজ সমগ্ৰ ৰাজ্যবাসীলৈ এৰিছে যে ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ লগত প্ৰকৃততে সিংগাপুৰত কি হ'ল সেই কথা আমি জানিবই লাগিব মুখ্যমন্ত্ৰীৰ কথাটোৱে এটা তাৎপৰ্য বহন কৰিছে যেটা ক'লে যে মই আগতে কৈছিলো জুবিন গাৰ্গক হত্যা প্ৰসংগ হত্যা কৰা হৈছে বুলি কৈছে প্ৰথমতে সকলোৱে সন্দেহ কৰিছিল যে সেই ইয়াতখনত গৈ সাগৰৰ পাৰত জুবিন গাৰ্গৰ দুৰ্ঘটনাত পতিত হৈ বা ভুলবশত অসাৱধানবশত তেখেত পানীত পৰি গৈ তেখেতৰ মৃত্যু হৈছে কিন্তু নহয় এতিয়া শেখৰজ্যোতি গোস্বামীয়ে যিবোৰ কথা কৈ আছে যে জুবিন গাৰ্গক বিহপান কৰাই দিয়া হৈছিল জুবিন গাৰ্গক ঔষধ দিয়া হোৱা নাছিল এইবোৰ কথা কিন্তু এতিয়া লাহে লাহে তদন্তৰ আওতালৈ আহিব আৰু সকলোৱে বিচাৰিছে ইতিমধ্যে ন্যায়িক আয়োগ গঠন কৰা হৈছে তাত গৈ কোনোবা যদি কিবা তথ্য থাকে আপোনালোকে জুবিন গাৰ্গৰ বিষয়ে জনাব পাৰে ন্যায়িক আয়োগক যিখন চৰকাৰে গঠন কৰি দিছে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ আছে তাত যাব পাৰে কিন্তু কোনো এতিয়ালৈকে তাত উপস্থিত হোৱা নাই কিন্তু এই যিখন ডিজিটেল আন্দোলন #justice4Zubin Garg সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা প্ৰথম গৰিমা শইকীয়া গাৰ্গে এটা আবেদন জনাইছিল যে সকলোৱে লিখক যাতে জুবিন গাৰ্গে ন্যায় পায় আৰু সেই ধাৰা লিখাৰ ধাৰা এতিয়া অব্যাহত আছে জুবিন অনুৰাগীসকলে এই ঘটনাটোক এৰি দিয়া নাই বহুতে ক'ব বিচাৰিছে ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে ৰাজনৈতিক দলসমূহে ইস্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে এইখিনি সময়ত এই 45টা দিনত বহুকেইটা ডাঙৰ ডাঙৰ ইস্যু আহিছে কিন্তু অসমবাসী ৰাইজে বা জুবিন অনুৰাগীয়ে সেই ইস্যুটো ডাইভাৰ্ট হ'বলৈ দিয়া নাই তেওঁলোকে অহৰহ লিখি আছে মই হেতু অনুৰোধ জনাম যিসকলে লিখি আছে আপোনালোকে লিখি থাকক #justice4Zubin Garg